বিজেপি দলৰ কেইবাজনো বিধায়কে আমাৰ দলত যোগদান কৰিবৰ কাৰণে আৰু বেলেগ বেলেগ দলৰ বিধায়কে আমাৰ দলত যোগদান কৰিবৰ কাৰণে কথা বাৰ্তা পাতি আছে। তদুপৰি অসমৰ কেইবাজনো ডাঙৰ ডাঙৰ ছাত্ৰ নেতাইও আমাৰ লগত কথা পাতি আছিলে। সোনকালে কৈ গ'লে আমাৰ কামবিলাক কৰিবলৈ ভাল হয়। 22 জানুৱাৰী তাৰিখে বকো সমজিলা কাৰ্যালয়ত 4জন বিজেপিৰ কাৰ্যকৰ্তাই ভোট চুৰি কাৰ্য সম্পন্ন কৰি আছিল। খুব গোপনে কাৰ্যালয়ৰ দুৱাৰ খুলি কামৰূপ জিলাৰ ডিচিৰ অফিচত এজন ডিচিৰ অফিচত সোমাই ডিচি অফিচৰ কম্পিউটাৰ খুলি অবৈধভাৱে বিজেপিৰ কাৰ্যকৰ্তাসকলে নেতাসকলে ভোট চুৰি কাৰ্য সম্পন্ন কৰি আছে। এই কথা তাৰ স্থানীয় মানুহে গম পাই আমাকো খবৰ দিছিলে আৰু সাংবাদিকসকলকো খবৰ দিছিলে। ৰাতি 8:30 22 জানুৱাৰী তাৰিখৰ দিনা সাংবাদিকসকলে গৈ ভিতৰত দেখিছিলে যে 4জন মানুহে ভোট চুৰি কাৰ্য সমাপন কৰি আছিলে। তেওঁলোক হ'ল প্ৰহ্লাদ বিশ্বাস, তেওঁ জেনেৰেল ছেক্ৰেটাৰী চাউথ কামৰূপ ডিষ্ট্ৰিক্ট বিজেপি আৰু তেখেত নিজে চমৰীয়া ব্লকৰ জিলা পৰিষদৰ সদস্য। দ্বিতীয়তে শ্ৰী মৃন্ময় বড়ো, ছেক্ৰেটাৰী চাউথ কামৰূপ ডিষ্ট্ৰিক্ট বিজেপি। তৃতীয়তে বুদ্ধেশ্বৰ ৰাভা, জেনেৰেল ছেক্ৰেটাৰী চাউথ কামৰূপ ডিষ্ট্ৰিক্ট ST মৰ্চা বিজেপি আৰু চতুৰ্থতে মৃদুল তালুকদাৰ হ'ল এইবাৰ বকো অঞ্চলৰ যিজন প্ৰত্যাশী সেই ৰাজু মেচ নামৰ নন্দিনী গেছ এজেঞ্চিৰ মালিকৰ কম্পিউটাৰ কাম কৰা মানুহ। ৰাজু মেচ হ'ল ভাইচ প্ৰেচিডেণ্ট ST মৰ্চা আছাম প্ৰদেশ বিজেপি। গতিকে এই 4জনে ভোট চুৰি কাৰ্য সমাপন কৰি আছিল। তেওঁলোকে অফিচৰ কম্পিউটাৰটো খুলিছিলে, কেনেকৈ পাছৱৰ্ড পাইছিলে তেওঁলোকে জানে। তাৰপিছত এই যিটো ভোটাৰ তালিকাৰ সংশোধনীৰ যিটো কাম ফৰ্ম 7ৰ কামটো তেওঁলোকে কৰি থকা আমি ভিডিঅ'ত প্ৰত্যক্ষ কৰিছোঁ। ফৰ্ম 7ৰ কামটো কম্পিউটাৰত কৰি আছিলে আৰু বহুত প্ৰিণ্ট আউট উলিয়াই ফৰ্ম 7ৰ প্ৰিণ্ট আউট উলিয়াই হাতেৰে কামবিলাক কৰি থকা আমি দেখিবলৈ পাইছোঁ। 3টা ভিজুৱেল দাখিল কৰিছোঁ। সেই 3টা ভিজুৱেলত এই গোটেই কাহিনীবিলাক একদম জল পটপট হৈ আছে। এই গোটেই কাৰবাৰটোত সহায় কৰি দিছে বকো জিলা যিজন আয়ুক্ত প্ৰিয়াংশু ভৰদ্বাজ, দুৱাৰ খুলি দিয়া চকীদাৰজন, আৰু কামৰূপ জিলাৰ গ্ৰাম্যৰ যিজন আয়ুক্ত দেৱকুমাৰ মিশ্ৰ, তেওঁৰ ওপৰতো এই এজাহাৰ দাখিল কৰা হৈছে। অত্যন্ত গভাইত আমাৰ আয়ুক্ত, তেওঁ হিমন্ত বিশ্ব শৰ্মাৰ সহপাঠী আছিলে। গুৱাহাটীৰ গান্ধী বস্তিত তেওঁৰ ঘৰ। দেৱকুমাৰ মিশ্ৰ তেওঁ একদম গোটেই কামৰূপ জিলাখনক সম্পূৰ্ণৰূপে বিজেপিকৰণ কৰিছে আৰু তেওঁৰ নিৰ্দেশত তেওঁৰ সহযোগ নোহোৱাকৈ এইটো কাম কেতিয়াও বকো জিলাত সম্ভৱ নহয়। সেইকাৰণে আমি এই 7জন মানুহৰ বিৰুদ্ধে এই এজাহাৰ দাখিল কৰিছোঁ। চুৰি গোচৰ ছেকশ্যন 303 BNS 2023, ফৰ্জাৰী ছেকশ্যন 336 BNS 2023, ক্ৰিমিনেল ট্ৰেছপাছ ছেকশ্যন 329 BNS 2023 আৰু ফৰ্জ ডকুমেণ্ট অৰ ইলেক্ট্ৰনিক ৰেকৰ্ড এণ্ড ইউজিং ইট এজ এ জেনুইন ছেকশ্যন 340 BNS 2023। এই 4টা ছেকশ্যন যোৰহাট থানাত আমি ইতিমধ্যে গোচৰ কৰিছোঁ। তেওঁলোকে আমাক ইয়াত ৰিচিভ কৰি দিছে। তেওঁলোকে কেছটো ৰেজিষ্টাৰ কৰিব আৰু আমাক গোটেই কথাখিনি জনাম বুলি কৈছে। ইতিমধ্যে ইয়াৰ যিজন ছেকেণ্ড অফিচাৰ আছে সেইটো ৰিচিভ কৰি দিছে। এখন অতি সোনকালে ৰেজিষ্টাৰ কৰিবৰ কাৰণে আমি অনুৰোধ জনাইছোঁ। আমি আশা কৰোঁ যে বিজেপি দলে এতিয়া গোটেই দেশৰ গণতন্ত্ৰ ধ্বংস কৰিবৰ কাৰণে তেওঁলোকে যি জাতিধ্বংসী কাম কৰিছে ইয়াৰ বিৰুদ্ধে প্ৰশাসনে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিব। ইতিমধ্যে মই গৌৰৱ গগৈ ডাঙৰীয়াৰ লগত কথা পাতিছোঁ, লুৰিণজ্যোতি গগৈ ডাঙৰীয়াৰ লগত কথা পাতিছোঁ। আটাইবিলাক বিৰোধী দলে আমি ঐক্যবদ্ধভাৱে বোধহয় কাইলৈৰ পৰা একশ্যন আৰম্ভ কৰিম। অলপ সময়ৰ পাছত আমি কনফাৰ্ম কৰি ল'ম আমি কি কাৰ্যসূচী গ্ৰহণ কৰিম। আপোনালোকে সকলোৱে জানে যে 4 জানুৱাৰী তাৰিখৰ দিনা মই নিজে ধৰা পেলাইছিলোঁ বিজেপিৰ এজন MLAৰ ফোনত তেওঁলোকে ভিডিঅ' কনফাৰেন্স কৰি থাকোঁতে মই নিজে চাইছিলোঁ যে দিলীপ শইকীয়াই মন্ত্ৰী অশোক সিংঘালক 60টা বিধানসভা সমষ্টিৰ ভোটাৰ তালিকা বদলাই দিবৰ কাৰণে দায়িত্ব অৰ্পণ কৰিছোঁ বুলি কৈছে আৰু সেই কামটো অশোক সিংঘালে খুব গোপনে কৰি থকা বুলি তাত ভিডিঅ' কনফাৰেন্সত মই শুনিবলৈ পাইছিলোঁ। তদুপৰি বাকী সমষ্টিবিলাকতো অতি সোনকালে তেওঁ যাতে এই 2 নম্বৰী ভোটাৰ তালিকা বনাব পাৰে, কাৰোবাৰ নাম কৰ্তন আৰু কাৰোবাৰ নাম নতুনকৈ অন্তৰ্ভুক্তিৰ কাৰণে তেওঁৰ নিৰ্দেশ জাৰি কৰা আমি দেখিবলৈ পাইছিলোঁ সেই ভিডিঅ'টোত। আৰু তাৰে প্ৰতিফলন ঘটাই এতিয়া সমগ্ৰ ৰাজ্যজুৰি কিছুমান অবৈধ মানুহে, কিছুমান ভুৱা মানুহে ভোট চুৰি কাৰ্য সমাপন কৰি আছে। মৰিয়নীত এখন গাঁৱৰ 231জন মানুহৰ বিৰুদ্ধে কমপ্লেইন ধৰিছে আৰু 231জন মানুহৰ বিৰুদ্ধে কমপ্লেইন কোনে কৰিছে? যি দুজন কমপ্লেইনেণ্ট, যিজন আপত্তিকাৰী, তেওঁলোক দুজন, এগৰাকী মহিলা তেওঁ একেবাৰে মৃতপ্ৰায় অৱস্থা আৰু এজন পুৰুষ একেবাৰে গাঁৱৰ ভিতৰৰ আদিবাসী মানুহ, তেওঁ এই বিষয়ে একোৱেই নাজানে। তেওঁলোকৰ নামত গোটেই 231জন মানুহৰ ওপৰত কমপ্লেইন কৰিছে যে এইবিলাক 2 নম্বৰী ভোটাৰ বুলি। আৰু সেইবিলাক আমাৰ খিলঞ্জীয়া গৰীয়া মানুহৰ ভোটৰ ওপৰত তেনেকে ধৰণে তেওঁলোকে প্ৰত্যাহ্বান আনিছে। গতিকে একেবাৰে মৰিয়নী সমষ্টিৰ পৰা আপোনালোকে দেখিলে যে অসমৰ প্ৰত্যেকটো সমষ্টিতে ভোট চুৰ কৰিবৰ কাৰণে ব্যৱস্থা কৰিছে। অসমৰ ৰাইজে এইটো কথা জনা দৰকাৰ যে ভাৰতৰ নাগৰিকবিলাকৰ আটাইতকৈ ডাঙৰ মৌলিক অধিকাৰটো হ'ল ভোটাধিকাৰ। এতিয়া যদি 2026 চনত বিজেপিয়ে ভোট জিকিবৰ কাৰণে অসমৰ নাগৰিকৰ ভোটাধিকাৰটোকে নাইকিয়া কৰি দিয়ে, হাজাৰ হাজাৰ লাখ লাখ মানুহৰ ভোটাধিকাৰ
ভোটাধিকাৰ নাইকিয়া কৰি দিয়ে, তেতিয়াহ'লে এই গণতন্ত্ৰৰ কোনো অৰ্থ নাই। আৰু এনেকৈ 2026 চনত ভোট চুৰ কৰি বিজেপিয়ে যে এনেকৈ হিমন্ত বিশ্ব শৰ্মাই যে জয়ী হ'বৰ কাৰণে চেষ্টা কৰিছে, তাৰ বিৰুদ্ধে আজিৰ পৰা আমি একশ্যন আৰম্ভ কৰিলো। আজি প্ৰথমখন FIR আমি যোৰহাটত দাখিল কৰিলো। কাইলৈৰ পৰা আমি যৌথভাৱে বিৰোধী দলবিলাকে আমাৰ কাৰ্যসূচী আৰম্ভ কৰিম। প্ৰদ্যুৎ বৰদলৈ কি কৈছে সেইটো কথা মই নাজানো। আমাৰ দলৰ তৰফৰ পৰা 31 জানুৱাৰীৰ ভিতৰত হ'লে ভাল বুলি কোৱা বুলি মই জানো। বিশেষকৈ বিজেপি দলৰ কেইবাজনো বিধায়কে আমাৰ দলত যোগদান কৰিবৰ কাৰণে আৰু বেলেগ বেলেগ দলৰ বিধায়কে আমাৰ দলত যোগদান কৰিবৰ কাৰণে কথা বাৰ্তা পাতি আছে। তদুপৰি অসমৰ কেইবাজনো ডাঙৰ ডাঙৰ ছাত্ৰ নেতাইও আমাৰ লগত কথা পাতি আছিলে, কিন্তু আমি যিহেতু ছিটবিলাক কনফাৰ্ম কৰি দিব পৰা নাই, সোনকালে কৈ গ'লে আমাৰ কামবিলাক কৰিবলৈ ভাল হয়।